15তম বিশ্ব মহাবীর চিলাই দিৱসৰ সংগতি ৰাখি ইতিমধ্যে আমাৰ ফ্লেগ হোষ্টিং কাৰ্যসূচী হৈ গ'ল, শ্বহীদ তৰ্পণ হৈ গ'ল, বিশ্ব মহাবীর চিলাইৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ হৈ গ'ল। আমাৰ আজিৰ সভাত মুখ্য অতিথি হিচাপত আছিলে আমাৰ ৰণোজ পেগু ডাঙৰীয়া। এখেতে কিবা বিশেষ একটা অসুবিধাত আহিব নোৱাৰে। এই সভাৰ উপস্থিতত আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু থকাৰ কথা আমাক আশ্বাস দিছে। আমাৰ কমতাপুৰ সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য সচিব গকুল বৰ্মন ডাঙৰীয়া ইয়াত আমাৰ খন্তেক পিছতে আহি উপস্থিত এই সভাত থাকিব। ইয়াৰ পৰা কি জনাব আপোনালোকৰ সমস্যা? ইয়াৰ পৰা আমি জনাব বিচাৰোঁ যে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী, আমাৰ দাবী হ'ল জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য। যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে আন্দোলন চলাই থাকিম। বিভিন্ন আমাৰ দল সংগঠন ইতিমধ্যে আমাৰ একত্ৰীকৰণ হৈ গৈছে। এতিয়াৰ পৰা আৰু কোচ ৰাজবংশী জনগোষ্ঠী আৰু শুই নাথাকে। ইতিমধ্যে কোচ ৰাজবংশী জনগোষ্ঠী জাগিছে। কোচ ৰাজবংশী জনগোষ্ঠী নিজৰ জনজাতিৰ কাৰণে ধাৰাবাহিকভাৱে আমি আন্দোলন চলাই গৈ থাকিম। এতিয়া পৰিৱেশ চিলাই দিৱস আৰু ইয়াৰ পৰাই আপোনালোকৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবীসমূহলৈ চৰকাৰক কি জনাব? হয়, আজি সৰু কচাৰ ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি জিলা পৰ্যায়ৰ ছাত্ৰ সন্থা আৰু কচাৰী মহিলা সমিতি আৰু মাজৰবাৰী আঞ্চলিক আক্ৰাচুৰ সহযোগত 515তম কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাই দিৱস। আজি এই চিলাই দিৱসতে আমি ইতিমধ্যে আমাৰ কোচ ৰাজবংশীৰ যি পতাকা উত্তোলন হৈ গ'ল, আমাৰ যি মাংগলিক কাম আছে সেইখিনি হৈ গ'ল। আমাৰ আজি চিলাই দিৱসত আমি এটাই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আমাৰ যি জনজাতিকৰণ, আমাৰ যি কমতাপুৰৰ সমস্যা, এই কমতাপুৰৰ সমস্যাটোক অতি শীঘ্ৰে বাস্তৱতা সমাধান লাগে। আৰু চৰকাৰে আমাক এটা আজি চাওক, আপোনালোকে সকলোৱে জানে জাতি ইতিহাস থকা জাতি। এই জাতিয়ে আজি বহুত ইতিহাস আছে। আমাৰ এতিয়াও বিদ্যাপুৰত আপোনাৰ কোচবিহাৰত তেওঁৰ ৰাজবাৰী আছে। গতিকে চৰকাৰে আমাক এই সমস্যাটোক যাতে হেতালি নেখেলে আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কমতাপুৰ সমস্যাটোক অতি শীঘ্ৰে আমাৰ ব্যৱস্থা কৰক। আৰু যদি সমস্যা সমাধান নকৰে আমি কিন্তু আন্দোলন কাৰ্যসূচীত কৰিবলৈ আমি বাধ্য হ'ম। এইখন চৰকাৰে বন্দুক বাৰুদৰ কথা বুজি পায়, গণতান্ত্ৰিক আন্দোলনৰ কথা বুজি নাপায়। গতিকে চৰকাৰক 2025 চনৰ ইলেকশ্যন বিধানসভা ইলেকশ্যনৰ আগতে যদি চৰকাৰে আমাৰ সমস্যাটো সমাধান নকৰে আমি কিন্তু ধাৰাসাৰ আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। ৰাস পূজা প্ৰাংগণত আজি কেন্দ্ৰীয় আক্ৰাচু সমিতি তথা ধেমাজি জিলা আক্ৰাচু সমিতি লগতে ধেমাজি জিলা মহিলা সমিতিৰ উদ্যোগত আৰু মাজৰবাৰী আঞ্চলিক আক্ৰাচু সমিতিৰ সহযোগত 515তম বিশ্ব মহাবীৰ চিলাৰায় জন্ম দিৱস উদযাপন সমিতিৰ সহযোগত উপস্থিত আজিৰ আয়োজিত কৰা হয়। তাৰ বাবে আমি সমগ্ৰ কোচ ৰাজবংশী ৰাইজে অলপ অসমৰ কোচ ৰাজবংশী ৰাইজে আমি ইয়াত উদযাপন কৰিছোঁ আৰু একেলগতে আমি শুভকামনাৰে সকলোৱে আগবঢ়াইছোঁ।